মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ। এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট, তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম। এইখিনি চৰ্চা লৈ মোৰ একো নাই, মোৰ ক'বলৈ একো নাই, মোৰ সম্পৰ্ক একো নাই। দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম। যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম, কিনো আছে। আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল, তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত। সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য। মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ। এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট, তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম। এইখিনি চৰ্চা লৈ মোৰ একো নাই, মোৰ ক'বলৈ একো নাই, মোৰ সম্পৰ্ক একো নাই। দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম। যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম, কিনো আছে। আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল, তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত। সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য। স্বাস্থ্যমন্ত্ৰী আছে, আমি কৰোণা সময় দেখা পালো যে হস্পিটেলৰ ভিতৰত অক্সিজেন নাই। হস্পিটেলৰ ভিতৰত আজি এতিয়াও আমি দেখা পাইছো যে চিকিৎসা ৰাতি যদি আমি যাওঁ আমি ৰাতি কোনো ডক্টৰ নাপাওঁ। তেওঁ স্বাস্থ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হ'ল। আজি গুৱাহাটীৰ ভিতৰত যিমান পানী হৈছে, ইমান বছৰ গুৱাহাটী উন্নয়নৰ বিভাগৰ মন্ত্ৰী কোন আছিলে? তেওঁ নিজে আছিল। আজি গুৱাহাটী ডেভেলপমেণ্টৰ ক্ষেত্ৰত আজি দেখিছোঁ আমি তেওঁ প্ৰাক্তন মন্ত্ৰী হিচাপে ব্যৰ্থ হ'ল। আজি ইমান ধাৰ, আজি অসম চৰকাৰৰ ওপৰত ইমান ধাৰ যে আজি মিউনিচিপালিটি টেক্স বৃদ্ধি কৰিবলৈ হৈছে। সেই ধাৰ মাৰিবলৈ হ'লে সাধাৰণ মানুহৰ ওপৰত আজি ফাইন আগতকৈ বেছি এতিয়া ফাইন দিবলৈ হৈছে। সেই ধাৰ মাৰিবলৈ হ'লে এতিয়া টোল টেক্স দিবলৈ হৈছে। সেই ধাৰ মাৰিবলৈ হ'লে এতিয়া সাধাৰণ বস্তুৰ ওপৰত আগতকৈ বেছি GST দিবলৈ হৈছে। কাৰ কাৰণত? যিহেতু বৰ্তমানৰ আমাৰ ধাৰুৱা এটা পৰিস্থিতি